19 এপ্ৰিলত অসমৰ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ ইখনৰ পাছত আনখনকৈ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীৰ অংশগ্ৰহণ আজি দিনটোত দুটা সমষ্টিত তিনিখনকৈ প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গহপুৰ মাজুলী আৰু আমগুৰিত নিৰ্বাচনী প্ৰচাৰ অংশ ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু শোণিতপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ হৈ প্ৰচাৰ চলালে মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ সভাত গৌৰৱ গগৈক আৰু গান্ধী পৰিয়ালক চুকা ভাষাৰে সমালোচনাৰ লক্ষ্য কৰি ল'লে মুখ্যমন্ত্ৰীগৰাকীয়ে গৌৰৱ গগৈক গান্ধী পৰিয়ালৰ প্ৰভুভক্ত বুলি কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰিয়ংকা গান্ধী ৰাহুল গান্ধীক আমুল বেবী বুলি কটাক্ষ কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে যোৰহাটৰ কংগ্ৰেছ প্ৰাৰ্থীক গৌৰৱ গগৈৰ তীব্ৰ সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ সংসদত অসম্ভৰে মাত নামাতে গৌৰৱে গৌৰৱ গগৈয়ে নামাজ পঢ়া দেখিলে ভয় লাগে বুলিও মন্তব্য আগবঢ়ালে মুখ্যমন্ত্ৰীগৰাকীয়ে আহক চাওঁ এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি আজি কি ক'ব খুজিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আমি এই লোকসভাৰ নিৰ্বাচনত এজন প্ৰধানমন্ত্ৰী নিৰ্বাচন কৰিব লাগিব আমি এমপি কিয় পাতো যাতে এমপি জনৰ ভোটেৰে দেশত এজন ভাল প্ৰধানমন্ত্ৰী হ'ব পাৰে আজি যেতিয়া আমি বিজেপি দলত ভোট দিম তেতিয়া ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হ'ব আৰু যদি আমি বিজেপিক ভোট নিদিও তেতিয়াহ'লে ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী হ'ব আমি সিদ্ধান্ত ল'ব লাগিব যে আমাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে লাগে নে আমাক ৰাহুল গান্ধীক প্ৰধানমন্ত্ৰী হিচাপে লাগে কাক লাগে আপোনালোকক আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰী শিলচৰৰ পৰা সৌৰাষ্ট্ৰলৈকে সমগ্ৰ ভাৰতৰ মানুহে সিদ্ধান্ত লৈছে যে আমি ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক নিৰ্বাচন কৰিম ভাৰতৰ দুৰ্যোগৰ সময়ত যেতিয়া কোভিড হৈছিল এই নৰেন্দ্ৰ মোদীয়ে আমাৰ বাবে ভেকচিন আনিছিল ঘৰে ঘৰে আমাক ভেকচিন দিছিল যেতিয়া কোভিডৰ সময়ত আমি দোকান পোহাৰলৈকে ওলাই যাব পৰা নাছিলো ঘৰতে বন্দী হৈ আছিলো সেই সময়ত আমাক সকলোকে চাউলৰ যোগান ধৰিছিল এই নৰেন্দ্ৰ মোদীয়ে এই নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আজি ভাৰতৰ চাৰিওফালে বিকাশ হৈছে ভাৰতৰ চাৰিওফালে উন্নতি হৈছে আৰু আমাৰ ৰাজ্যখনো আজি উন্নতিৰ পথত আগবাঢ়িছে শ্ৰদ্ধা ৰাইজ নিমাতী কমলাবাৰীৰ মাজত আমাক দলং কোনে দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাক দলং দিলে শ্ৰদ্ধা ৰাইজ আমি অসমীয়া লোক আমি কৃতজ্ঞ জাতি আমি গুণীৰ গুণ বুজো আৰু গুণীক আমি উপযুক্ত সন্মান দিব জানো শ্ৰদ্ধা ৰাইজ নৰেন্দ্ৰ মোদী ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱাৰ আগতে আমাৰ অসমত কোনো প্ৰধানমন্ত্ৰী কেতিয়াও 5 বছৰত দুবাৰতকৈ বেছি অহা নাছিল যেতিয়া ডক্টৰ মনমোহন সিং নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আৰু বক্তব্য শুনিবলৈ পোৱা গ'ল স্বাভাৱিকতে কেন্দ্ৰীয় চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ প্ৰশংসা